মই পুত্ৰটো কৰিলো স্বজন। কোন তুমি দাবী দিয়া মোক তোমাৰ সত্য পৰিচয়। মই ত্ৰিজগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী লক্ষ্মী। লক্ষ্মী মাতৃ 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 কিবা হেতু মোক কৰিলা সৃজন। কি কাৰ্যময় কৰিম সাধন। পুত্ৰ মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহা। কোন পুত্ৰ মাতৃ অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী কেৱল পানী থাকিব। চাৰিওফালে কেৱল পানী। হে মাতৃ পুত্ৰ চাৰিওফালে যদি পানীয়েই পানী হয় তেন্তে আমি থাকিম কেনেকৈ? পানীৰ মাজত কিদৰে জীৱন নিৰ্বাহ কৰিম? মাতৃ ই অসম্ভৱ। মাতৃ অসম্ভৱ। সম্ভৱ পুত্ৰ, ই অতিকে সম্ভৱ। শুন পুত্ৰ, মাতৃ মইতো বৰ দিছো। তই জল স্থল আকাশ পাতাল সকলোতেই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। আৰু শুন পুত্ৰ, তোক এই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলে মৃত্যু নোৱাৰে ঘটাব। তোৰে সৰ্ব শৰীৰ মই বৰ্জময় কৰি দিছো। এতিয়া তই মোৰ আদেশ মতে সকলোবিলাক কাৰ্য কৰি যাব লাগিব। আদেশ কৰক মাতৃ। তেনে শুন পুত্ৰ, অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী কেৱল পানী থাকিব। বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানী তলত থাকিব। কিন্তু পুত্ৰ মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই তই পুত্ৰ বেদ বেদাংগ সকলোবিলাক সংগ্ৰহ কৰি নিজৰ লগত ৰাখিব লাগিব। আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব। আৰু তেতিয়াই পুত্ৰ তহঁত অসুৰবিলাকে
বছৰ কল্পত নিজৰে সভ্যতা বিস্তাৰ কৰিব পাৰিবি সভ্যতা বিস্তার সভ্যতা বিস্তার পুত্ৰ আৰু তেতিয়াই মন্ত্রী তহঁত অসুৰবিলাক সৌ স্বৰ্গৰ দেৱতা দেবতা পুত্ৰ স্বৰ্গৰ দেৱতা সকলোতকৈও উচ্চ আসন লভিব পাৰিবি মন্ত্রী পুত্ৰ মোর পরিচয় কি হব কি নামেৰে জনজাত হম মই এই ধরার বক্ষত শুন পুত্ৰ মন্ত্রী মইতো মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছোঁ তোৰ মুখমণ্ডল দেখিবলৈ মোর মুখমণ্ডল দেখিবলৈ মন্ত্রী পুত্ৰ তোৰ মুখমণ্ডল দেখিবলৈ মোর মুখমণ্ডল দেখিবলৈ পুত্ৰ তোৰ মুখমণ্ডল দেখিবলৈ মন্ত্রী ঘোঁৰাৰ দৰে ঘোঁৰাৰ দৰে সেই পুত্ৰ তোৰ নাম হ'ব মোর নাম কি হব মন্ত্রী পুত্ৰ তোৰ নাম হ'ব মোর নাম কি হব মন্ত্রী তোৰ নাম হ'ব মোর নাম কি হব মন্ত্রী পুত্ৰ তোৰ নাম হ'ব নাম হব তোৰ নাম হ'ব হয় দৈত্য সত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য পুত্ৰ হয় দৈত্য নামেৰে তই এই তিনি জগতত শোভিছ নাজাত মন্ত্রী পুত্ৰ মোক 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 অমরত্ব বল করক প্রদান অমৰত্ব মন্ত্রী পুত্ৰ মোৰ অমৰত্ব বৰ্ধিৰ ক্ষমতা নাই সমূলি এই মন্ত্রী কিন্তু পুত্ৰ মন্ত্রী তোক মই যি বৰ দিছোঁ সেইবোৰ অমৰত্ব বৰৰ ভিতৰে তোক স্বৰ্গ মতা পাতালৰ কোনো বীৰ কাহানিও মৃত্যু নোৱাৰে ঘটাব এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে নিজ কৰ্তব্যত গৈ অগ্ৰসৰ ভাল মন্ত্রী মন্ত্রী পুত্ৰ মুখানাতি বৰৰ হৈছে প্ৰয়োজন পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী বিবাহযোগ্য সুন্দৰী নাৰী কৰ অৰ্পণ বৰ সুন্দৰ কথা কৈছ পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবেতো এগৰাকী সুন্দৰী ৰমণীৰ অতিকে প্ৰয়োজন মন্ত্রী সেয়েহে পুত্ৰ মন্ত্রী শুন ভালদৰে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী আমাৰ জ্ঞানী মানি আৰু সুন্দৰী অন্য কোনো নাৰীয়ে নাই গতিকে পুত্ৰ তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবে তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ ভাল মন্ত্রী শুন পুত্ৰ মন্ত্রী চলে বলে কিম্বা কৌশলে হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ ভাল মন্ত্রী বিশ্ব ব্রহ্মাণ্ডত ত্ৰাসৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নাম মোৰ হয় দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আজি ঘূৰিব লাগিব মোৰেই নিৰ্দেশত স্বৰ্গৰ দেৱতা
মটৰ মানৱ আৰু পাতালৰ বাহুকেও মোৰ নামত হ'ব লাগিব। থৰা থৰে থৰা থৰে থৰা থৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী বোলে সৌন্দৰ্যৰ ৰাণী। চলে বলে কিম্বা কৌশলেৰে কৰিব লাগিব মোৰ এই অৰ্ধাংগিনী। দেখিব জগতে বুজিব বিশ্বই বাৰবাৰ হত্যাকৰ্তা এই হয় অদৈত্যৰ শক্তি বীৰত্ব আৰু পৰাক্ৰম কিমান। সৰস্বতী 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 সৰস্বতী